হাই সাগৰ classes@unrry তৰফৰ সমূহ শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি এনেকুৱা এটা ট্ৰিক লৈ আছোঁ যিটো ট্ৰিক মেথছৰ প্ৰায়ভাগে নজানে, অৰ্থাৎ সেইটো জনাৰ কাৰণে আমি আজি লৈ আহিছোঁ সাগৰ classes@unrry যে এই মেথছৰ ট্ৰিকটো আমাৰ যিকোনো জবৰ এক্সাম যি হ'ব পুৰা পাক্কা আহে আৰু জানি ল'ব কেৱল নাম্বাৰটো চেঞ্জ হ'ব কিন্তু টাইপ চেম থাকিব। গতিকে কেনেধৰণে কৰিম, কি প্ৰশ্ন কেনেধৰণৰ টাইপ থাকিব চাব লাগিব। আমাৰ প্ৰশ্ন দুটা হ'ল এই দুটা যে আছে ফাৰ্ষ্ট নম্বৰ কুৱেশ্যন 3√3 আৰু কি আছে 5√7, অৰ্থাৎ এনেকৈ দুটা প্ৰশ্ন দিয়া থাকিব, অৰ্থাৎ এনেকৈ দুটা নাম্বাৰ দিয়া থাকিব। এই নাম্বাৰ দুটা কোনটো নাম্বাৰ ডাঙৰ, অৰ্থাৎ কোনটো নাম্বাৰ বিগ নাম্বাৰ, ডাঙৰ নাম্বাৰ কোনটো, এই 3√3 আৰু 5√3। কিন্তু দেখা পালে একেবাৰে কঠিন যে যেতিয়া আমি ৰুলটো বুজি পাম তেতিয়া ইমানেই ইজি যে আমাৰ চিৰদিনৰ কাৰণে ৰৈ যাব। গতিকে আমি কেনেধৰণে মেথছটো কৰিম, যে কেনেকৈ কৰিম, এই ডাঙৰ কোনটো আছে, কাৰণ 3√3 আছে আৰু 5√7 আছে, ইয়াত ডাঙৰ কোনটো সৰু কোনটো আমি ধৰিব নোৱাৰিম। ধৰিব লাগিলে আমাৰ কঠিন হৈ যাব যে ইয়াত আমি এটা ইজি ট্ৰিক ল'ম, কি ইজি যে 1 2 3 4 ছেকেণ্ডত আমি মেথছটো ছল্ভ কৰিব পাৰিম। অ'কে, এতিয়া আমি ছল্ভ কৰোঁ। কেনেকৈ ছল্ভ কৰোঁ এবাৰ শিকি লওক আপোনালোকে, আৰু জবত পৰীক্ষাত যদি এনেধৰণৰ প্ৰশ্ন আহে একেবাৰে কম সময়তে থাপ ধুপে এনচাৰ দিব পাৰিব। অ'কে, ঠিক আছে, আমি ফাৰ্ষ্ট কৰোঁ। আচ্ছা, আমাৰ ইয়াত চাব যে হৰণ চিহ্নৰ অৰ্থাৎ ৰুটঅভাৰ চিহ্নৰ ভিতৰত আমাৰ 3 আছে আৰু ৰুটঅভাৰ চিহ্নৰ ভিতৰত 7 আছে। এইটো নামতে আমি লিখি লওঁ ইয়াত আমি ইয়াত। অ'কে, এটা চাব লাগিব যে √3 আছে, হয় নহয়? এই যে 3টো আছে, এই 3 অৰ্থাৎ এইটো 3 এই ৰুটৰ ভিতৰত থকা 3টো এইটো হ'ল আৰু এই ৰুটৰ ভিতৰত 7 থকা এইটো হ'ল। অ'কে, এই যে √3 আছে অৰ্থাৎ এই √3 আৰু পিছপাৰ থকা সংখ্যাটো ইয়াত 3 আছে, ইয়াত 3টো এই ইয়াত মিলাই দিয়া। অ'কে, আৰু এই √7ত 5 আছে, এই 5টো ইয়াত মিলাই দিয়া। প্ৰচেছ চাই লওঁ এবাৰ যে যিটো 3 ৰুট আছে 3টো এইটো হ'ল, এই 3টো হ'ল এই 7ৰ পাৱাৰ হ'ব আৰু 7ৰ লগত থকাটো 3ৰ পাৱাৰ হ'ব। অ'কে, এতিয়া আমি চাব লাগে 3 কিমানটা ইনটু 5টা। যদি আমি 3 5টা ইনটু কৰিব লাগে তেতিয়াহ'লে আমাৰ কি হ'ব 2 4 3, অৰ্থাৎ 2 4 3, আৰু যদি 7 তিনিটা ইনটু কৰিব লাগে আমাৰ কি হ'ব 3 4 3, অৰ্থাৎ চাব লাগিব যে ডাঙৰ কোনটো 2 4 3 ডাঙৰ নে 3 4 3 ডাঙৰ। গতিকে আমাৰ ডাঙৰ এইটো, গতিকে আমি চাব লাগিব যে ডাঙৰ হ'ল আমাৰ 5√7। এনেকৈ যদি কৰিব পাৰোঁ পৰীক্ষাত অপশ্যন যেতিয়া আমি বাছি ল'ম, এতে আছে, বিতে আছে, চিতে আছে, ডিতে আছে, তাতকৈ লগে লগে আমি কি ক'ম যে 8 আছে, 8 থকাৰ লগে লগে আমি পৰীক্ষাত কালাৰ কৰি দিম, কালাৰ কৰি দিয়াৰ লগে লগে আমি পৰীক্ষাত 4 নম্বৰ পাই গ'লোঁ। গতিকে আমাৰ নিশ্চয় ইজি। ঠিক আছে, চেম প্ৰচেছ চেম কুৱেশ্যন, চেম কুৱেশ্যন চেম ৰুল, চেম কুৱেশ্যন চেম ৰুল। অ'কে, কি আছে ইয়াত আমাৰ 5 আছে। অ'কে, নেক্সট আছে আমাৰ কি 7। অ'কে, 3√5 অৰ্থাৎ ৰুটৰ ভিতৰত থকা নাম্বাৰটো হ'ল 5, নেক্সট ৰুটৰ ভিতৰত থকা নাম্বাৰটো হ'ল 7। অ'কে, আমাৰ 7ৰ আগতে আছে আমাৰ 4 আছে, এই 4টো 5ৰ পাৱাৰ। অ'কে, আৰু √5ৰ আগত কি আছে 3 আছে, এই 3টো হ'ল 7ৰ পাৱাৰ। এইটো চেঞ্জ কৰিব লাগে। ইয়াত 5 টু দি পাৱাৰ 4 অৰ্থাৎ 5 4টা পূৰণ কৰিব লাগে, কি হ'ব 6 to 5। অ'কে, আৰু 7 তিনিটা ইনটু কৰিলে কি হ'ব 3 4 3। এতিয়া ডাঙৰ কোনটো ভেলু চাওঁ যে ডাঙৰ ভেলু হ'ল এইটো। গতিকে আমাৰ এইটো এনেকৈ দিয়া, এইটো। গতিকে আমাৰ তৎক্ষণাতে হৈ গ'ল যে ৰুটৰ ভিতৰত যদি এনেকুৱা ধৰণৰ ডাঙৰ সৰু বাচিবলৈ দিয়ে তেতিয়াহ'লে এই ধৰণে যদি আমি মেথছ কৰিব পাৰোঁ পৰীক্ষাত 2 4 নম্বৰ আমি নিশ্চয় ল'ব পাৰিম। থেংক ইউ।